আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো শাক গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ মূলা শাক বি ৰঙা শাক সি পালেং শাক ডি ঢেঁকী শাক শুদ্ধ উত্তৰ বিকল্প সি পালেং শাক পৰৱৰ্তী প্ৰশ্ন কোনটো বস্তু অত্যাধিক ব্যৱহাৰ কৰিলে ছালৰ কৰ্কট ৰোগ হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ফেচ পাউডাৰ বি ফেচ ৱাছ সি মেকআপ ডি এলোভেৰা শুদ্ধ উত্তৰ বিকল্প সি মেকআপ পৰৱৰ্তী প্ৰশ্ন কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ 8 মে বি 8 জুন সি 8 মাৰ্চ ডি 8 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰ বিকল্প সি 8 মাৰ্চ শেষ প্ৰশ্ন কোনবোৰ শুকান ফল খালে শৰীৰত অধিক শক্তি উৎপন্ন হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ কিচমিচ বি খেজুৰ সি আলমণ্ড ডি পেস্তা বাদাম শুদ্ধ উত্তৰটো হ'ল বিকল্প এ কিচমিচ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰি দিব জয় আই অসম